দীঘিৰপাম মানিকপুৰ গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ প্ৰাৰ্থী তাৰিফ হাছান আৰু তেওঁৰ সমৰ্থকসকলে বিৰোধী পক্ষক মাৰপিট। যোৱাকালি আবেলি ৪ বজাত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৯২ নং দীঘিৰপাম মানিকপুৰ গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ প্ৰাৰ্থী তাৰিফ হাছানে পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তেওঁ আৰু তেওঁৰ সমৰ্থকসকলে মটৰচাইকেল লৈ বিজয় উল্লাস কৰি থকাৰ সময়ত বেহুলা খাতুনৰ ঘৰৰ ওচৰত গৈ শ্লোগান দি থকাৰ সময়ত বেহুলা খাতুন আৰু বাবুল হুছেইনে শ্লোগানৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত প্ৰাৰ্থী তাৰিফ হাছান আৰু তেওঁৰ সমৰ্থকসকলে বেহুলা খাতুনৰ ঘৰত প্ৰৱেশ কৰি খাতুন আৰু তেওঁৰ পুত্ৰ বাবুল হুছেইনক ভীষণভাৱে মাৰপিট কৰি গুৰুতৰভাৱে শৰীৰৰ নানা ঠাইত জখম কৰে। ল'ৰাজনক মাৰপিট কৰি থকা সময়ত দেলুৱাৰা খাতুন, আবিষ্কাৰ খাতুন আৰু আমেলা খাতুনে আগবাঢ়ি যোৱাত তাৰিফ হাছান আৰু তেওঁৰ সমৰ্থকসকলে সকলোকে মাৰপিট কৰি আহত কৰে। পিছত স্থানীয় ৰাইজে সকলোকে মন্দিয়া আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে বেহুলা খাতুন আৰু বাবুল হুছেইনৰ অৱস্থা সংকটজনক দেখা পাই ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাই বাবুল হুছেইনৰ পৰিয়ালে মন্দিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইয়াৰে এক প্ৰতিবেদন আগবঢ়াইছো। Anak betul. Gara-gara amar kalau dia aja benar ni. Anak betul. Anak betul. মন্দিয়া পৰা নুৰ মহম্মদ আলী ৰিপৰ্ট, মন্দিয়া এক্সপ্ৰেছ, বৰপেটা।